নমস্কাৰ বন্ধু বান্ধৱীসকল এডিআৰই 2.0 কম্পিউটাৰ স্কিল টেষ্টৰ বাবে যিসকল বন্ধু বান্ধৱীয়ে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো লাষ্ট ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে বা কিদৰে আপোনালোকে সমাধান কৰিব লাগিব সেই সকলোখিনি এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু ইতিমধ্যে আমি 30টা প্ৰেক্টিছ সেট প্ৰস্তুত কৰি উলিয়াইছো লাষ্ট ইয়াৰৰ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি যদি আপোনালোকে কিনিব বিচাৰে ডেসক্ৰিপচনত লিংক দি দিছো অথবা assamgkpdf.com ভিজিট কৰি কিনি ল'ব পাৰে তো প্ৰথম আজিৰ এই ভিডিঅ'টোত আমি ৱৰ্ডৰ প্ৰশ্ন এটা চাম তো ইয়াতে প্ৰথমতে প্ৰশ্নটোত কৈছে start Microsoft Word program and type the following paragraph as shown below তো ইয়াতে এই প্যাৰাগ্ৰাফ কেইটা আমি প্ৰথমতে টাইপিং কৰিব লাগিব তো ইয়াতে টাইপস অফ কম্পিউটাৰ দিছে তাৰ পাছত এটা প্যাৰাগ্ৰাফ আৰম্ভ হৈছে তাৰ পাছত পুনৰ এটা লাইন দিছে ইয়াতে তো ইয়াতে সেমিকলন বা কলন এই সকলো বিলাক আপোনালোকে ভালদৰে চাই লৈ টাইপিং কৰিব তাৰ পাছত এইখিনি তাৰ পাছত ইয়াতে নাম্বাৰিং দিছে 1 2 3 4 চাৰিটা নাম্বাৰ দিছে তো এতিয়া এইখিনি টাইপিং আপোনালোকে মাইক্ৰসফট ওয়াৰ্ড প্ৰগ্ৰামটো উলিয়াই লৈ টাইপিং কৰিলে জানিবা তাৰ পাছত মেইন ইনস্ট্ৰাকচন আহিল ইনস্ট্ৰাকচন 1 দিছে মেক দ্য ফাৰ্স্ট সেন্টেন্স টাইপস অফ কম্পিউটাৰ কলন as heading of the pages তো ইয়াতে যেটো টাইপস অফ কম্পিউটাৰ এটো হেডিং কৰিব লাগিব তাৰ পাছত মেক দ্য সেন্টেন্স টাইপস অফ কম্পিউটাৰ ফন্ট as Times New Roman এই যেটো হেডিং কৰিব দিছে হে হেডিংটোক আমি ইয়াৰ ফন্ট ফ্যামিলিটো কি কৰিব লাগিব টাইমস নিউ ৰোমান কৰিব দিছে লগতে ফন্ট সাইজটো কৰিব দিছে 20 পইণ্ট ফন্ট সাইজ কৰিব লাগিব আৰু ইট শুড বি ইন দা মিডল অফ দা পেজেস উইথ বোল্ড এণ্ড আন্ডাৰলাইন যেটো আমাৰ ফাইনাল সলিউশন হ'ব তাতে আমি এটো পেজেসটোৰ মাজত দেখিব লাগিব আৰু বোল্ড হৈ থাকিব লাগিব লগতে আন্ডাৰলাইন হৈ থাকিব লাগিব ইয়াৰ সলিউশনটো মই আপোনালোকক দেখুৱাই আছো তো সম্পূৰ্ণ প্ৰশ্নটো যেতিয়া সমাধান কৰিব তো এনেকুৱা দেখা হ'ব এইটো সব ৰোল নম্বৰ ইফালে বহুৱাব দিছে টাইপস অফ কম্পিউটাৰটো এনেকৈ দিয়া হৈছে তাৰ পাছৰখিনি মই পইণ্ট টু পইণ্ট আপোনালোকক কৈ গৈ আছো আৰু বাকি কেইটা ইনস্ট্ৰাকচন চাও দ্য সেন্টেন্স ইউজেস অফ এ কম্পিউটাৰ ফন্ট এজ জৰ্জিয়া তো ইয়াৰ যেটো 2 নম্বৰতে আছে এই প্যাৰাগ্ৰাফটোৰ ওপৰত এটা লাইন আছে এইটোৰ ফন্টটো কৰিব দিছে জৰ্জিয়া আৰু ফন্ট সাইজটো কৰিব দিছে 18 পিটি অৰ্থাৎ প্ৰথম যেটো ইউজ প্ৰথম হেডিংটোৰ তুলনাত 2 পইণ্ট কম দিছে আৰু ইয়াৰ ষ্টাইলটো বোল্ড আৰু আন্ডাৰলাইন হ'ব লাগিব আৰু লগতে তাৰ পাছৰ যেটো ইনস্ট্ৰাকচন তাতে দিছে all the other words of the pages font must be Arial and font size 14 এই দুটা লাইনৰ বাহিৰে uses of computer আৰু types of computer এই দুটা লাইনৰ বাহিৰে বাকি যিমান বিলাক টেক্সট আছে এই সকলো বিলাকৰ যেটো সাইজ ফন্ট সাইজ হেতু 14 হ'ব লাগিব আৰু ইয়াৰ যেটো ফন্ট ফ্যামিলি হেতু এৰিয়েল হ'ব লাগিব তো সলিউশনটো এনেকুৱা দেখা হৈছে তো এয়া চাওক ইউজেস অফ কম্পিউটাৰ এটোৰ ফন্টটো বেলেগ হৈছে সাইজটো ফন্ট লগতে ফন্ট সাইজ এইবিলাক সকলো বেলেগ হৈছে আৰু বাকি যিবিলাক টেক্সট আছে সেইবিলাকৰ সাইজটো বেলেগ হৈছে আৰু তাৰ ফ্যামিলিটো এৰিয়েল দিয়া হৈছে নেক্সট ইনস্ট্ৰাকচনটো দিছে লাষ্ট 4 লাইন মাষ্ট বি বুলেটেড ফৰ্ম তো ইয়াতে লাষ্টৰ যি চাৰিটা লাইন আছিলে to control machine and equipment to organize এনেকৈ চাৰিটা জি লাইন দিছে কম্পিউটাৰৰ ওপৰত সেই চাৰিটা লাইন বুলেট ফৰমেট কৰিব দিছে আৰু বুলেটৰ যেটো সাইন হেতু এনেকুৱা কৰিব দিছে তো এইটো আপোনালোকে বিচাৰি উলিয়াব লাগিব বুলেটছ এণ্ড নাম্বাৰিঙত সহজতে পাই যাব তাতে তো হেতু কেনেকুৱা দেখা হৈছে চাব যেতিয়া আমি ফাইনাল ফৰমেটিংটো কৰিছো এয়া ৰাইট সিন ৰাইট বা টিক মাৰ্কৰ নিচিনা এটা দিয়া হৈছে বুলেটত এই চাৰিটা লাইনৰ Next point to sauk all paragraph line spacing should be 1.5 line spacing আপোনালোকে 1.5 ইউজ কৰিব লাগিব তো লাইন স্পেচিং ৰ বাবে আপোনালোকে গোটেই যিখিনি টাইপিং কৰিছে সেইখিনি সিলেক্ট কৰি ইয়াতে যেটো প্যাৰাগ্ৰাফ ডায়লগ বক্স আছে প্যাৰাগ্ৰাফ ডায়লগ বক্সত এইটো হৈছে লাইন স্পেচিং ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে 1.15 1.5 2.0 2.5 3.0 এনেকৈ লাইন স্পেচিং থাকে তো ইয়াতে আমাক কি ইউজ কৰিব দিছে 1.5 তো এইটোত আমি টিক কৰি দিলে লাইন স্পেচিংটো 1.5 হৈ যাব তো ফাইনাল সলিউশনত যদি চাই আপোনালোকে ইয়াতে যেটো লাইন স্পেচিং হেতু 1.5 ইউজ কৰা হৈছে তো এতিয়া নেক্সট পইণ্টত দিছে গিভ ইউৰ ৰোল নম্বৰ এজ এ হেডাৰ অফ the right side of the page font Arial হ'ব লাগিব আৰু সাইজ 14 হ'ব লাগিব অৰ্থাৎ আপোনাৰ ৰোল নম্বৰটো হেডাৰ হিচাপে দিব দিছে গোটেই পেজটোৰ ৰাইট সাইডে ওপৰত তো এইটো কেনেকুৱা দেখা হৈছে তো ফাইনাল সলিউশনত ইয়াতে এইটো হেডাৰ হৈছে চাওক যেতিয়া হেডিং কৰা হয় তেতিয়া টেক্সট বিলাকৰ কালাৰটো ব্ল্যাকে আছে কিন্তু এইটো অকনমান ব্ল্যাকটো কম ব্ল্যাক দেখা হৈছে গ্ৰে টাইপ দেখা হৈছে তো হেডাৰ ফুডাৰ এনেকুৱা দিলে এইটো অকনমান উজ্জ্বলতাটো কমি যায় তো এইটো
ৰাইট সাইডে ওপৰত হেডাৰটো ৰোল নম্বৰটো দিয়া হৈছে তো আপোনাৰ যেটো ৰোল নম্বৰ থাকিব এডমিটত সেই ৰোল নম্বৰটো এনেকৈ দিব লাগিব যদি এনেকৈ এই প্ৰশ্নটো আহে আৰু লাষ্ট ইনস্ট্ৰাকশনটো দিছে গিভ এ ফুটাৰ to the pages and write computer in the middle of the footer Arial font family দিব দিছে Arial আৰু size 14 ফুটাৰ এটা দিব দিছে ফুটাৰটো দিউতে ফুটাৰত কি কৰিব দিছে কম্পিউটাৰ শব্দটো লিখিব দিছে তো ইয়াতে একেবাৰে তলত লিখিবলৈকে পাব ফুটাৰ আৰু এই ফুটাৰটো পেজটোৰ একেবাৰে তলত হেতুকে ইয়াতে যথেষ্টখিনি গেপ ৰৈছে এইটো পেজ সাইজটো ইয়াতে ইনস্ট্ৰাকশনত দিব হোৱা নাছিলে পেজ সাইজটোৰ বিষয়ে মই আপোনালোকক জনাই আছো তো কম্পিউটাৰটো ইয়াতে মাজত ফুটাৰ হিচাপে আমি ইউজ কৰিলো চাওক এইটো এই কালাৰটো অকনমান হেৰি হৈছে কম হৈছে ব্ল্যাকত কৈ কাৰণ এটো ফুটাৰ হিচাপে ইউজ কৰা হৈছে তো ইয়াতে ইনস্ট্ৰাকশনত আৰু এটা পইণ্ট থাকিব পাৰে যে আপুনি এই পেজটো A4 লওক বা লিগেল লওক বা তেনেকুৱা ধৰণৰ ক'ব আৰু ইয়াৰ যেটো মাৰ্জিন সেই মাৰ্জিনৰ ওপৰতো প্ৰশ্ন হ'ব নেক্সট সেশনত আমি তেনেকুৱা প্ৰশ্ন আলোচনা কৰিম আৰু ইয়াৰ সলিউশন মই ডাইৰেক্টলি কম্পিউটাৰত A to Z টাইপিং কৰি সকলো পইণ্ট ওয়াইজ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম আপোনালোকৰ সহায় অনুসৰি নিশ্চয় ভিডিওটো লাইক কৰিব তো যিসকলে বিচাৰে এনেকুৱা ভিডিও কমেন্ট কৰি জনাব আজিৰ পৰাই মই চেষ্টা কৰিম আপোনালোকৰ বাবে অন্যান্য এনেকুৱা সলিউশন আনিবৰ বাবে পাৱাৰ পইণ্টৰ সলিউশন বা এক্সেলৰ সলিউশন আনি আছো নেক্সট ভিডিওত তো ভিডিওটো এইখিনি লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ